আপোনালোকে যে আহিলে তথাপিও মই বৰ আনন্দিত হৈছোঁ। সঁচাকৈ বহুত ভাল লাগিছে। মই ইমান কষ্টত ছোৱালীজনী ডাঙৰ দীঘল কৰিছোঁ। দেউতাক ঢুকোৱাৰ পিছৰ পৰা কিমান কষ্ট হৈছে মই সিহঁতক ডাঙৰ কৰোঁতে একমাত্ৰ ভগৱান আৰু মই জানো। কিন্তু তথাপি মানুহবোৰে ইমান বদনাম উলিয়াই ইমান কথা কয়। যেন তেনে মই যদি ছোৱালীজনী বিয়া দিব পাৰোঁ মই স্বৰ্গ সুখ পাম। আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে যে কাৰো কথা নুশুনি মোৰ ছোৱালীজনী চাবলৈ আহিছে। সঁচাকৈ বহুত ভাল লাগিছে মোৰ মনটো। অঁ বাইদেউ, সেইবোৰ আৰু মানুহৰ চৰিত্ৰ দিয়কচোন। এটাকে দুটাকৈ লগোৱা, লোকৰ কথা আলোচনা কৰি থকা, সেইবোৰ মানুহৰ অভ্যাসেই। আমি আৰু সেইবোৰ শুনি যদি পিছ পৰি থাকোঁ তেতিয়াতো নহ'ব। আপোনাৰ ছোৱালী আমাৰ বহুত পচন্দ হৈছে। আৰু বেয়াৰ লগতে ভাল মানুহো আছে দিয়কচোন। বহুত মানুহে আপোনাৰ ছোৱালীৰ প্ৰশংসা কৰিছে। তাই পঢ়া শুনাও ভাল, দেখাই শুনাও ধুনীয়া, আৰু কাম বনেও বোলে বহুত ভাল। আমাক বহুতে কৈছে, সেইবাবেহে আমি আহিলোঁ। আৰু আহি দেখি আপোনাৰ ছোৱালীজনী আমি বহুত পচন্দ কৰিছোঁ। আমাৰ ফালৰ পৰা ফিক্স বুলি ভাবক। আপুনি আৰু একো চিন্তা কৰিব নালাগে। আপোনাৰ ছোৱালী আমাৰ বোৱাৰী হৈ গ'ল। আৰু সঁচাকৈ আপুনি ঠিকেই কৈছে। এইবোৰ মানুহৰ কথা যদি আমি শুনি গাত পাতি লওঁ আমি জীয়াই থাকিবই নোৱাৰিম এইখন পৃথিৱীত। হয় দিয়ক বাইদেউ, এইবোৰ কথা একেবাৰে ধৰি নাথাকিব। আৰু আমিতো ছোৱালী পচন্দ কৰিছোঁ। এতিয়া বিয়াৰ বাবে সাজু হওক আৰু সোনকালে বিয়াখন পাতিব লাগিব। কাৰণ আপুনিতো গম পাইছেই আমাৰ ঘৰত মানুহ কিমান, পৰিয়াল কিমান। মোৰ এটাই ল'ৰা, আৰু আগলৈ পিছলৈ বুলিবলৈ কোনো নাই। সেইবাবে অকলে অকলে থাকিব লাগে। দুয়োজন যেতিয়া বাহিৰত ওলাই যায় বোলো লগ এটা গোটাই লওঁ। আৰু সেইবাবে বোৱাৰী এজনী দৰকাৰ। বোৱাৰী এজনী নিব বিচাৰিছোঁ। আৰু আজিৰ দিনৰ মডাৰ্ণ বোৱাৰীবোৰ মোক ইমান নালাগে। কাৰণ সেইবোৰৰ লগত আৰু ঘৰ ভঙাহে হ'ব। ল'ৰাটো লৈ গুচি যাব পিছত মোৰ বহুত দুখ লাগিব। ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰা ল'ৰাটোক যদি বোৱাৰী আহি বেলেগ কৰি লৈ গুচি যায়, মাক বাপেকবোৰে কিমান কষ্ট পায় ভাবকচোন। সেইবাবে মই ভাল ছোৱালী এজনী বিচাৰিছিলোঁ, যাতে কামে বনেও ভাল হয়, ভদ্ৰ নম্ৰ হয়। আৰু আপোনাৰ ছোৱালীজনী দেখি মোৰ সঁচাকৈ বৰ পচন্দ হৈছে। আমি সেইবাবে সোনকালে বিয়াখন পাতিম। আৰু আপোনাৰ সৰু ছোৱালীজনীৰ কথা কিবা ভাবিছেনে বিয়াৰ কথা? নাই নাই, তাইতো এতিয়া সৰু হৈ আছে, পঢ়ি আছে। তাকে বোলো যেনে তেনে তাইক পঢ়াওঁ আৰু অলপমান পাৰোঁ নে নোৱাৰোঁ ঠিক নাই। তাইক বিয়াখন দিব পাৰিলে আৰু সৰুজনীৰ কাৰণে কিবা এটা চিন্তা কৰিব লাগিব। আৰু পঢ়াব পাৰিলে কমচে কম তাই নিজৰ ভৰিত নিজে থিয়কৈ দিব পাৰিব। সেইবাবে বোলো পঢ়ি থাকক। এতিয়া আৰু কাম বন কৰি মই অকলশৰীয়া মানুহ। দেউতাক নোহোৱাৰ পিছৰ পৰা অকলে দুইজনী ছোৱালী চলাইছোঁ। কিমান দূৰ পঢ়াব পাৰোঁ, কিমান দূৰ ভালকৈ ৰাখিব পাৰোঁ ক'ব নোৱাৰোঁ। আৰু তাইকো সোনকালে বিয়াখন দিব লাগিব। আৰু নহ'বা কিমান কষ্টত দুইজনী ডাঙৰ হৈছে সেইটো মই জানো। ভৱিষ্যতে যাতে কষ্ট নাপায় সেইটো বিচাৰোঁ। ভাল ল'ৰা এটা পালেই ময়ো বিয়া দিম তাইকো। হ'ব দিয়ক বাইদেউ, আপুনি চিন্তা নকৰিব। বিয়া হৈ যাব দিয়কচোন। বিয়াখন হৈ যোৱাৰ পিছত আপোনাৰ সৰু ছোৱালীজনীৰ দায়িত্ব মই লৈছোঁ। ভাল ল'ৰা চাই তাইকো বিয়া দিম। তাই আমাৰ ঘৰতে থাকিব পাৰিব, তাতে পঢ়া শুনা কৰিব পাৰিব বায়েকৰ লগতে থাকি। আপুনি চিন্তা নকৰিব। আৰু আপোনাৰ কষ্ট দুখবোৰ দূৰ হ'ল বুলি ভাবক। আৰু সঁচাকৈ আপোনালোক মোৰ বাবে ভগৱান হৈ আহিছে। আপোনালোক মোৰ বাবে ভগৱান। আপোনালোকে মোৰ কথা ইমান চিন্তা কৰিছে, সঁচাকৈ বহুত ভাল লাগিছে শুনি। মোৰ ডাঙৰ ছোৱালীজনীৰ কাৰণেতো চিন্তাই নাই। আৰু এতিয়া আপোনালোকৰ নিচিনা মানুহে ঘৰ পাব মোৰ কাৰণে তাতকৈ আনন্দৰ কথা আৰু একো হ'ব নোৱাৰে। আৰু সৰু ছোৱালীজনীৰ কথাও আপোনালোকে চিন্তা কৰিছে, মোৰ শুনি বহুত ভাল লাগিছে। সঁচাকৈ মই যিমান পাৰোঁ বিয়াখনত দিবলৈ চেষ্টা কৰিম। নাই নাই দেই, নালাগে, একো নালাগে। আমাক ছোৱালীজনী উলিয়াই দিলেই হ'ব। আপুনি একো দিব নালাগে আমাক। ভগৱানে দিয়া আমাৰ বহুত আছে। আপুনি একো নিদিলেও হ'ব। আপুনি খালি ছোৱালীজনী দিয়াৰ ব্যৱস্থা কৰক। আমাক আৰু একো নালাগে। অঁ বাইদেউ, আমাক যৌতুক একো নালাগে। ল'ৰাটোক পঢ়াই শুনাই ইমান ভাল এটা চাকৰি দিয়াইছোঁ। সি এতিয়া নিজৰ ভৰিত নিজে থিয় দিছে যেতিয়া নিজে ইনকাম কৰি নিজৰ পৰিয়ালটো চলাব পাৰে, নিজৰ ঘৈণীয়েকহঁতক চলাব পাৰিব। আপুনি চিন্তা নকৰিব। আপুনি একো দিব নালাগে। আপুনি দেখিছোঁ নহয় কিমান কষ্টত ছোৱালীকেইজনী ডাঙৰ দীঘল কৰিছে। আৰু ছোৱালীকেইজনী এতিয়া উলিয়াই দিব। উলিয়াই দিয়াৰ পিছত আৰু এসোপামান বস্তু দি উলিয়াই দিব, ক'ৰবাৰ পৰা ধাৰ ধুৰ কৰি আনি। সেইটো আমি নিবিচাৰোঁ। আমি তেনেকুৱা মানুহ নহয় বাইদেউ। আপুনি অকণো চিন্তা নকৰিব। খালি ছোৱালীজনী ৰভাখন দি পেলাই ছোৱালীজনী উলিয়াই দিলেই হ'ল। আৰু আমাক আৰু একো নালাগে। ল'ৰাটোৱে সকলোবোৰ কৰিব। সি এতিয়া ভাল ইনকাম কৰে দিয়ক। বাবা, তোৰ ছোৱালী পচন্দ হৈছেনে নাই? মুখে মাত দে আকৌ, একো এটা কোৱা নাই। কেনেকুৱা লাগিছে তোৰ, ক আকৌ। মা, মইনো কি ক'ম আৰু? তোমালোকে যি ভাল দেখা তাকে কৰা। আৰু মোৰ পচন্দ নহ'বলগীয়ানো কি আছে? ইমান ভাল ছোৱালী আৰু মোৰ পচন্দ কিয়নো নহ'ব? তোমালোকে যদি পচন্দ কৰিছা আৰু মোৰ পচন্দ নহ'ব যে কি কথা আছে কোৱাচোন বাৰু? দেখিছে আমাৰ ল'ৰাই মই যি কওঁ তাকে শুনে।
সি কৈয়ে থৈছে আগতে আমি পচন্দ কৰি দিয়া ছোৱালীৰ লগতে সি বেয়া পাতিব। এতিয়া আৰু চিন্তা নাই, আপুনি বিয়াৰ যোগাৰ কৰক আৰু ময়ো বামুণ এজনক চোৱাই কৰি ডেট বাৰটো ঠিক কৰি আপোনাক জনাম বাৰু। তেন্তে এতিয়া মই ভিনদেউ পাই গ'লোঁ আৰু মোক এতিয়া কোনে পায়? ভিনদেউ আহক, ভিতৰলৈ আহক, বাৰ লগত কথা পাতিব আকৌ। ভিতৰলৈকে যাওঁ, আহক আহক আকৌ ভিনদেউ, বাৰ লগত কথা নাপাতে জানো? আহক আকৌ, যোৱা বোপাই ভিতৰলৈকে যোৱা। সি লাজ কৰিছে। যা বাবা আকৌ ভিতৰত যা, অকণ কথা চথা পাত গৈ আকৌ বোৱাৰীৰ লগত যা। মা হ'ব দিয়া। আহক ভিনদেউ। ব'লা বা আহ আকৌ ভিতৰলৈ। গৈছো ৰ, তই কথা পাতি লচোন ভিনদেউৰ লগত আগতে। ভিনদেউৰ লগত মই কথা পাতিলে মই বিয়া হৈ যাম আকৌ। সোনকালে আহ, কি যে কথা ক বেঙীজনী, সোনকালে আহ। ভিনদেউ বহি আছে অকলে অকলে। মাজনী খুৰী। সেই আকৰিজনী খুৰী নহয়, মা বুলি কোৱা, মা। তোমাৰ আজিৰ পৰা মই মা, বুজিছা? যোৱা আকৌ কথা পাতাগৈ, সি চাগে ৰৈ আছে কথা পাতিবলৈ কাৰণে। যোৱা কথা পাতি চোৱাগৈ আকৌ। এতিয়া ইজনে সিজনক বুজিব লাগিব আকৌ, গোটেই জীৱনটো একেলগে থাকিবা যেতিয়া, এতিয়াৰ পৰাইতো বুজিবই লাগিব। নুবুজাকৈ কেনেকৈনো গোটেই জীৱনটো একেলগে থাকিবা কোৱাচোন? যোৱা অলপ কথা চথা পাতি লোৱাগৈ, তেতিয়াহে ফ্ৰী হ'ব পাৰিবা। লাজ কৰিব নালাগে, যোৱা। মা হ'ব দিয়ক। যা মাজনী যা, কাপ গ্লাছকেইটা থৈ যোৱাৰ লগত কথা পাতগৈ যা। মা হ'ব দিয়া। আপোনালোক বহক নহ'লে। হ'ব যোৱা। দুইটা ভাল মিলিব ন? সঁচাকৈ পাভৰ যোৰা। সঁচাকৈ আপোনালোকৰ নিচিনা মানুহে ঘৰত মোৰ ছোৱালীজনী বিয়া দিব পায়, মই নিজকে বহুত সুখী অনুভৱ কৰিছোঁ। মোৰ ছোৱালীজনী সৰু, ইমান ডাঙৰো নহয় যে তাই কথাবোৰ বুজি পাব। কিছুমান ভুল কৰিবও পাৰে নাজানতে। আপুনি নিজৰ ছোৱালী বুলি ভাবি বুজাই বহাই ল'ব আৰু খং নকৰিব। তাইক মই সৰুৰ পৰা খং কৰাই নাই, আৰু তাইও ঘৰখন ধুনীয়াকৈ চম্ভালি থাকে। মই কামত গ'লেও তাই ঘৰখন চলাই থাকে। ভাত পানী বনোৱাৰ পৰা সকলোবোৰ কাম তাইয়ে কৰে। তাই যদি নাজানতে কিবা ভুলো কৰে, আপুনি নিজৰ ছোৱালী বুলি মাফ কৰি দিব আৰু। হ'ব দিয়ক, আপুনি সেইবোৰ চিন্তাই নকৰিব। মোৰ ছোৱালী নাই যেতিয়া, তাই আজিৰ পৰা মোৰ ছোৱালী। তাইক মই নিজৰ ছোৱালী বুলিয়ে ভাবিম। আপুনি চিন্তা নকৰিব, মই শিকাই বুজাই ল'ম নহয়। তাই আমাৰ ঘৰত লোকৰ ঘৰৰ নিচিনা থাকিব নালাগে, তাই নিজৰ নিচিনাই পাব। তাই নিজৰ মতেই থাকিব পাৰিব, আপুনি অকণো চিন্তা নকৰিব। মাজে মাজে আপুনি গৈ থাকিব আকৌ, দেখা পাব নহয় তাই কেনেকৈ আছে। হ'ব দিয়ক, আপোনালোকৰ কথাবোৰ শুনি মই এনেও বিশ্বাস কৰিছোঁ আপোনালোক যে ভাল মানুহ, মোক আৰু কোনেও ক'ব নালাগে। আপোনালোকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মোৰ ছোৱালীজনী যে তাত সুখত থাকিব মই বুজি পাই গৈছোঁ। হ'ব দিয়ক, আৰু সোনকালে এতিয়া বিয়াখনৰ ব্যৱস্থা কৰিলেই হ'ল আৰু। তাকে আৰু এনেকৈ কিছুদিনৰ পিছত দুই ঘৰৰ সন্মতি মৰ্মে দিন বাৰ ঠিক কৰি কিছুদিনৰ পিছতে দুইটাৰে বিয়াখন পাতি দিলে, আৰু বিয়াখনো ভালে ভালে পাৰ হৈ গ'ল। বিয়া হোৱাৰ পিছত বায়েকৰ লগতে ভনীয়েকো গ'ল। মানে ভিনীয়েকহঁতে ক'লে যে ভনীয়েককো সিহঁতে টাউনত থাকি পঢ়াব, ভাল কলেজত পঢ়াব, ভালকৈ পঢ়াব, ভালকৈ ৰাখিব। সেইবাবে মাকেও ভনীয়েককো পঠাই দিলে, আৰু বায়েকেও ভালে পালে ভনীয়েকৰ লগত থাকিব যেতিয়া। নতুন এখন ঘৰত গৈ যদি চিনাকি মানুহ কোনোবা থাকে, এনেও মনবোৰ ভালে লাগে ছোৱালী মানুহৰ, নহয় জানো? সেইবাবে বায়েকে লগতে ভনীয়েককো লৈয়ে গ'ল, আৰু তাতে পঢ়িব বুলি কিতাপ পত্ৰ সকলোবোৰ লৈ গ'ল। আৰু তাৰপিছত তাত গৈ চাওকচোন কি হ'ল। বোৱাৰী বোৱাৰী ক'ত আছা? এইফালে আহাচোন বোৱাৰী। মা মাতিছিলে। বোৱাৰী তুমি ৰেডি হোৱাগৈ যোৱা, আমি দুজনী এফালে যাব লাগিব। আমাৰ যে মাহী আইতাজনী সিদিনাখন যে আহিছিলে, মাহী আইতাজনীয়ে মাতিছে ফোন কৰি। আইতাজনীও বোলে গাটো অলপ বেয়া, আৰু নতুন বোৱাৰী হিচাপে তুমিওতো সিহঁতৰ ঘৰত এবাৰো যোৱাই নাই, তাকে মাতিছে মানে সোনকালে। তুমি ওলোৱাগৈ যোৱা, আমি দুজনী যাম আৰু সোনকালে গুচি আহিম। মা মানে আজিয়ে যাব লাগিব নেকি? তোমাৰ কিবা অসুবিধা আছে নেকি? সোনকালে যাম, সোনকালে গুচি আহিম আৰু। নহয় মানে মা, কালিও তেনেকৈ ওলাই গ'লোঁ যে, আজিও যদি ওলাই যাওঁ ভণ্টি অকলে অকলে থাকিব ঘৰত, আৰু তাইৰ পৰীক্ষাও চলি আছে মা, তাইক লগত লৈ যাবলৈও। সেইবাবেহে কৈছোঁ, আমি যদি ওলাই যাওঁগৈ তাইচোন অকলে অকলে থাকিব মা। কালিও বোলে তাই অকলে অকলে থাকি বৰ বেয়া পাইছে, সেইবাবেহে কৈছোঁ মা। আজিও যদি যাওঁগৈ অকলে অকলে থাকিব তাই, আকৌ এক্সামো আছে, পঢ়িবও নোৱাৰিব ভালকৈ। পিছত গ'লে নহ'বনে মা? কি কথাবোৰ কৈ আছা বোৱাৰী? মই কৈছোঁনে নাই মাহী আইতাজনী গা বেয়া, অসুখ, কোন সময়ত কি হয় কোনো ঠিক নাই। তোমাক মাতিছে, তুমি এতিয়া ভণ্টিৰ কাৰণে তুমি নোযোৱাকৈ থাকিবানে?
তোমাৰ বোৱাৰী ধৰ্ম এয়াই নেকি হা আৰু ভণ্টি কিয় অকলে থাকিব ল'ৰাটো আহি পোৱা নাছিলে জানো কালি বাবাচোন আহি পালেহি সোনকালে আৰু আজিও ভিনিয়েক আহি পাবহি থাকিব আৰু ভিনিয়েকৰ লগতে তুমিও যে আৰু নহয় ইমান চিন্তা কৰি থাকিলে হ'ব নেকি ভণ্টিৰ কথা তাই পৰীক্ষা যেতিয়া নহবাতো লগতে লৈয়ে গ'লো হয় তাই এতিয়া পৰীক্ষা যেতিয়া ঘৰতে থাকক ভিনিয়েক থাকিব যেতিয়া ভিনিয়েকৰ লগতে থাকিব আৰু ইমান ভয় কৰে নে ঘৰখনৰ ভিতৰত অকলে থাকিবলৈ কালিতো ভিনিয়েক আহি পালেহিয়ে দেখোন সেইটো হয় বাৰু মা কিন্তু তাই বোলে ভাল পোৱা নাই অকলে থাকি ভিনিয়েকেতো নিজৰ কামতে ব্যস্ত থাকে আৰু তাইও ঘৰখনত অকলে অকলে বোলে ভাল পোৱা নাই মা সেইবাবেহে কৈছোঁ আপুনি খং নকৰিবচোন হ'ব দিয়ক মই তাইক কৈ থৈ আহোঁ যাম দিয়ক মই ওলাই আহোঁ ৰ'ব হ'ব দিয়া যোৱা সোনকালে ওলাই আহা হ'ব মা সোনকালে ওলাই আহি আছোঁ বাৰু তাইক কথাখিনি কৈ থৈ আহোঁ হ'ব যোৱা তোমাৰ ভণ্টি সৰু হৈ থকা নাই এতিয়া সৰু ছোৱালী নহয় তাই এতিয়া ডাঙৰ হ'ল তাই অকলে থাকিব পাৰিব যোৱা আৰু মই ড্ৰাইভাৰক কওঁগৈ সোনকালে ওলাই আহা ভণ্টি কি হ'ল তোৰ ভণ্টি শুনিছনে বা কচোন কিবা কবি কি হ'ল মানে তোৰ ভণ্টি তই আজিকালি মই প্ৰায় দেখোঁ এনেকৈ মন মাৰি বহি থাক মাতিলেও নুশুন কিবা চিন্তা কৰি থকা যেন লাগে কি হৈছে মানে পৰীক্ষা বেয়া হ'ল নেকি তোৰ কি হৈছে ভণ্টি খুলি কচোন মোক নাই বা একো হোৱা নাই কিনো হোৱা দেখিলি একো হোৱা নাই বা একো হোৱা নাই পৰীক্ষা হৈছে আৰু দে নাই তোৰ কিবা হৈছে মই তোক সৰুৰ পৰাই দেখিছোঁ সৰুৰ পৰাই জানো তই মন বেয়া লাগি থাকিলেও তই এনেকৈ বহি থাক কিবা এটা তোৰ ভিতৰিতো হৈছে তই কিয় মোক ক'ব পৰা নাই ভণ্টি ক আকৌ কি হৈছে মানে তোৰ মই জানো তোক বুজি নাপাওঁ কচোন তোৰ বায়েৰে হওঁ কিয় বুজি নাপাম কচোন তোৰ কিবা এটা হৈছে মোক ক নাই বা একো হোৱা নাই তই এনেই চিন্তা কৰিছ একো হোৱা নাই দে কোনোবাই কিবা তোক কৈছে নেকি ভণ্টি নাই বা একো হোৱা নাই বুলি কোৱা নাই জানো একো হোৱা নাই যা তোৰ কাম কৰগৈ যা ভণ্টি কি হৈছে মানে তোৰ ভণ্টি হে ভগৱান ভণ্টিৰ কি হৈছে মানে ইমান বমি কৰিছে যে কি হৈছে মানে ভণ্টি এফালে আহচোন ভণ্টি তই বাথৰুমৰ পৰা ওলাই নাহ কিয় কি হৈছে মানে তোৰ মোক সঁচা কথা কহি কি হৈছে তোৰ গা বেয়া লাগিছে নেকি ডক্টৰৰ ওচৰত লৈ যাম মই সোনকালে ওলাই সোনকালে মই ড্ৰাইভাৰক কওঁগৈ আমি হস্পিটেল যাম সোনকালে ওলাই মই নাযাওঁ বা তই যা মোৰ একো হোৱা নাই তই যা কিয় নাযাওঁ আকৌ তোৰ ইমান বমি হৈছে তোৰ কি হৈছে মানে পেট বেয়া হৈছে ন সোনকালে মই হস্পিটেল লৈ যাম কি কথা কওঁ ওচৰতে আছে হস্পিটেলখন ড্ৰাইভাৰ দাদাক ক'লে লৈ যাব দৌৰি কি কৰি আছ তই বাথৰুমৰ ভিতৰত ওলাই নাহ কিয় বা মই নাযাওঁ ধেমালি কৰি নাথাকিবি দেই ভণ্টি তোৰ অসুখ হৈছে বুলি ক'লে মায়ে কিমান চিন্তা কৰিব তই জাননে সোনকালে ওলাই মই তোক ডক্টৰৰ ওচৰত লৈ যামেই দৌৰি কি হ'ল বাইদেউ কি হৈছে মানে তাই ইমান বমি কৰিছে পেট বিষাইছে বুলিও কৈছে কি হৈছে মানে বাইদেউ আপুনি কি পালে চেকআপ কৰি আপোনালোকৰ ভাল খবৰ বুজিছে ভাল খবৰ আহিছে এওঁ 3 মান্থছ প্ৰেগনেণ্ট হয় আপোনাৰ বেবী আহিবলৈ গৈ আছে ভাল খবৰ এতিয়া আপুনি ভালকৈ খোৱা বোৱা যত্ন ল'ব বয়স কম যিহেতু আপোনাৰ মই দেখিছোঁ বহুত কম বয়সীয়া ছোৱালী আপুনি সেইবাবে কৈছোঁ অলপ খোৱা বোৱা যত্ন ল'ব আৰু কাম বন কৰোঁতে অলপ সাৱধান মই মেডিচিন অলপ লিখি দিছোঁ সেইখিনি সঠিকমতে খাই থাকিব ঠিক আছে কি কথা কৈছে আপুনি কি কথা কৈছে বাইদেউ কি কথা কৈছে মই এতিয়াও বিয়া হোৱা নাই গাভৰু মই সেইবোৰ কি কথা কৈছে আপুনি কি বিয়া হোৱা নাই কিন্তু আপুনি প্ৰেগনেণ্ট হৈছে সেইটোতো মই চেকআপ কৰি পাইছোঁ আৰু যিটো সঁচা সেইটোতো ক'বই লাগিব আপুনি নিজে কওক আপোনাৰ যদি বিয়া হোৱা নাই কেনেকৈ এইবোৰ হ'ল আপুনি নিজে কওক আপুনিহে জানিব এতিয়া আপোনাৰ লগত এইবোৰ কেনেকৈ হ'ল সেইটো মোক কৈ কি লাভ মই যিটো চেকআপ কৰি পাইছোঁ সেইটোতো জনাবই লাগিব পেচেণ্টক ভণ্টি তই সঁচা কথা ক ভণ্টি এইবোৰ কেনেকৈ হ'ল মানে এইবোৰ কি কথা কৈছে বাইদেৱে তই সঁচা কথা ক তই আমাৰ সন্মানবোৰ কিয় শেষ কৰিলি এইবোৰ কি হৈছে মানে তই মুখেৰে নামাত কিয় তই সঁচা কথা ক তই কিয় মাত দিয়া নাই কি হ'ল মানে তোৰ লগত কোনে এনেকুৱা কৰিলে তই সঁচা কথা ক ভণ্টি মায়ে বহুত কষ্ট পাব এইবোৰ শুনিলে কেনেকৈ এইবোৰ হ'ল মানে তই সঁচা কথা ক বা কি হ'ল ভণ্টি ক কি হ'ল তোৰ লগত বা এইবোৰ মোৰ লগত ভিন্দৈ কৰিলে বা ভিন্দৈ কৰিলে তই কষ্ট পাওঁ বুলি তোক কোৱা নাছিলোঁ ভিন্দৈ মোৰ লগত বহুত বেয়া কৰিলে বা
তই দুখ পাওঁ বুলি মই কোৱা নাছিলোঁ কথাবোৰ। মই ভিতৰি ভিতৰি চেচ হৈ গৈছিলোঁ বা ভিতৰি ভিতৰি মই চেচ হৈ গৈছিলোঁ আৰু এনেকুৱা ইমানখিনি হ'ব বুলি ভবা নাছিলোঁ। মোক ভিনদেউৱে বহুত অত্যাচাৰ কৰিলে বা যিবোৰ মই কাকো ক'ব নোৱাৰোঁ। বা মোক ক্ষমা কৰি দে, ভিনদেউৱে মোক শেষ কৰি পেলালে বা। কি? বা মই সঁচা কথা কৈছোঁ আৰু কাকো নকবি বা, তোৰ সংসাৰখন শেষ হৈ যাব নহবা। মই তোৰ সংসাৰখন শেষ হৈ যোৱাটো নিবিচাৰিছিলোঁ, সেইবাবে কাকো কোৱা নাছিলোঁ। মনে মনে ভিতৰি ভিতৰি মৰি গৈছিলোঁ বা। কাৰোবাক ক'লে কোনেওতো বিশ্বাস নকৰিলে হয়, কিন্তু ইমানখিনি হ'ব বুলি ভবা নাছিলোঁ বা। তহঁতে অকলে এৰি থৈ যা, ভিনদেউৱে মোৰ লগত বহুত অত্যাচাৰ কৰে, তেতিয়া মই কাক ক'ম, কাকো ক'ব নোৱাৰোঁ বা। তই মোক কিয় কোৱা নাছিলি ভণ্টি? তই মোক কিয় কোৱা নাছিলি মানে? সি লম্পটে তোৰ লগত এনেকুৱা কৰিলে আৰু মই গমেই নাপালোঁ। তই মোক কিয় নকলি ভণ্টি? তই মোক কিয় এবাৰো নজনালি? তই নিজৰ জীৱনটো কিয় ধ্বংস কৰিলি? তইতো মোক এবাৰ হ'লেও জনাব পাৰিলি হয়। মোৰ সংসাৰখনৰ কাৰণে তই নিজকে ধ্বংস কৰি পেলালি। তই কিয় নজনালি মোক কচোন? এতিয়া তই ভাবি চাইছনে তোৰ কি হ'ব? হ'ব বাইদেউ, আপোনালোকে চিন্তা নকৰিব। মই এনেকৈ ৱাছ কেছ কৰি দিওঁ বাৰু। আপোনালোকে যদি পাৰ্মিশ্যন দিয়ে মই এইটো এবৰ্চন কৰিবলৈ সাজু আছোঁ, কিন্তু এটা চৰ্ত আছে। তাই এতিয়া অলপ ৰিক্স হ'ব, মানে সময়টো অলপ বেছি হৈ গৈছে যে, 3 মাহটো অলপ ওপৰতে হৈ গৈছে। সাধাৰণতে এতিয়া কৰিলে অলপ ৰিক্স হয়, সেইবাবেহে কৈছোঁ। আপোনালোকে যদি ৰাখিব বিচৰা নাই মই এবৰ্চনটো কৰি দিম বাৰু, কিন্তু আপুনি এটা চাইন কৰিব লাগিব। বা হ'ব বাইদেউ, আপুনি কৰি দিয়ক, কিন্তু ৰিক্স আছে বুলি কৈছে যে সেইবাবেহে ভয় লাগিছে। মোৰ ভণ্টিজনী জীৱনটো বচাওক আপুনি, ভণ্টিজনী জীৱনটো বচাওক বাইদেউ। আৰু মই নিজৰ হাজবেণ্ড হ'ল কি হ'ল, মই তাক সোধাই নেৰোঁ। মই তাক জেল ভাত খুৱামেই, আজিয়েই তাক মই পুলিচৰ হাতত গতাই দিম। ভণ্টি তই সাক্ষী দিব লাগিব। সন্মানলৈ চাই থাকিলে আৰু নহ'ব। এই তেনেকৈ চাগে আৰু কিমান ছোৱালী জীৱন বৰবাদ কৰিব কোনো ঠিক নাই, আগতেও চাগে কিমান কৰিছে ঠিক নাই। নহ'ব, মাতিবই লাগিব। সেনেকুৱা ভিনি খুলখালীৰ সম্বন্ধটো সি নষ্ট কৰি পেলাইছে, বদনামী কৰি পেলাইছে। এনেকুৱা নৰপিশাচক শাস্তি দিয়াটো উপযুক্ত। মই আজিয়ে গৈ ঘৰত সকলোকে ক'মগৈ আৰু তাক শাস্তি দিমেই। মই তাক পুলিচত ধৰা দিম। সি কি বুলি ভাবিছে নিজকে? মোৰ ভণ্টিজনীৰ জীৱনটো ধ্বংস কৰিবলৈ লৈ আহিছিলে। তাইক পঢ়াম বুলিহে আনিছিলে আৰু মোৰ ভণ্টিজনীক জীৱনটো চেচ কৰি পেলালে। মায়ে কিমান আশাৰে তাইক ইয়াত পঢ়াবলৈ পঠাইছিলে আৰু মই তাইক বচাব নোৱাৰিলোঁ। এইবোৰক শাস্তি দিবই লাগিব বাইদেউ। আপুনি ভণ্টিৰ জীৱনটো বচাওক। আপোনাক মই হাতযোৰ কৰিছোঁ, মোৰ ভণ্টিৰ জীৱনটো বচাওক বাইদেউ। হ'ব দিয়ক, আপুনি চিন্তা কৰিব নালাগে, মই যিমান পাৰোঁ চেষ্টা কৰিম। ধন্যবাদ বাইদেউ। আৰু এইটো কথা আপুনি যাতে কাকো নকয়। মই এইটো ভিতৰুৱাকৈ ৰাখিব বিচাৰিছোঁ, কাৰণ তাইৰ জীৱনটোৰ কথা আছে। ঠিক আছে, মই বুজি পাইছোঁ।